শিশুসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকক প্ৰশ্ন দিবলৈ ওলাইছোঁ অষ্টম শ্ৰেণীৰ যিখন অসমীয়া পাঠ্যপুথি আছে, অসমীয়া পাঠ্যপুথিৰ 7 নম্বৰ পাঠটো। ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি 6 নম্বৰ পাঠলৈ আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই গৈ এতিয়াই চাই লোৱা। চোৱা, এই পাঠটো মই বুজাই নিদিওঁ, যিখিনি মানে প্ৰশ্ন আনচাৰ আছে অনুশীলনীত সেইখিনি গোটেইখিনি মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকক ধুনীয়াকৈ চুটিকৈ আনচাৰখিনি দি দিম। গতিকে তোমালোকে চোৱা, পাঠৰ মাজতে যিখিনি ইয়াতে আছে যে উৎস সত্যনাথ বৰাৰ সাৰথীৰ পৰা লোৱা হৈছে। এই পাঠটো ক'ৰ পৰা লোৱা হৈছে এনেকুৱা প্ৰশ্ন আহে পৰীক্ষাত। গতিকে তোমালোকে লিখিবা যে সত্যনাথ বৰাৰ সাৰথীৰ পৰা লোৱা হৈছে। এই পাঠটোৰ লিখক হৈছে সত্যনাথ বৰা। তেখেতৰ চমু পৰিচয় ইয়াতে আছে, লেখকৰ চমু পৰিচয় এইখিনি মনোযোগ দি চাবা যে সত্যনাথ বৰা 1860 পৰা 25 জন্ম গুৱাহাটীত ভৰলুমুখত। সৰুতে পিতৃ মাতৃ হেৰুৱাই খুৰাকৰ তত্বাৱধানত তেখেতে শিক্ষা লাভ কৰে। 1889 চনত BL পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰথম গুৱাহাটীত ওকালতি কৰে আৰু পাছত সাময়িকভাৱে আৰ্ল কলেজতো অধ্যাপনা কৰে। কিছুদিন তেখেতে কটন কলেজতো অধ্যাপনা কৰিছিল। সত্যনাথ বৰাই ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চাত মনোনিৱেশ কৰি প্ৰথমে গীত আৰু ভালেমান খুহুতীয়া কবিতা ৰচনা কৰিছিল। কিন্তু তেখেতৰ খ্যাতি প্ৰবন্ধকাৰ ব্যাকৰণবিদ হিচাপেহে। সাৰথী চিন্তাকলিৰ প্ৰবন্ধৰো তেখেতক এগৰাকী শক্তিশালী গদ্য লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। বহল ব্যাকৰণ তেখেতৰ অসমীয়া ভাষা জ্ঞানৰ উজ্জ্বল নিদৰ্শন। তেখেতৰ আন দুখন গ্ৰন্থ হ'ল সাহিত্য বিচাৰ আৰু আকাশ ৰহস্য। গতিকে এইখিনি তোমালোকে অলপ মনোযোগ দি চাবা। তাৰে পিছত চোৱা, এইটো ওলোটা হৈছে পেজটো, চিধা কৰি এইটো দিছোঁ তোমালোকক। চোৱা, নম্বৰটো ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। এইখিনিও তোমালোকে জনাটো বৰেই দৰকাৰী যে পাঠটোৰ পৰা লোৱা তলৰ শব্দকেইটা মন কৰা। হাবিয়নি, জুলীয়া আৰু কাষৰীয়া এইকেইটা একোটা যৌগিক শব্দ। ইয়াত হাবি, জৌল, কাষ আদি মূল শব্দক্ৰমে অনি, ইয়া, অৰিয়া আৰু ইয় প্ৰত্যয় যোগ হৈ উল্লেখিত নতুন অৰ্থবাচক শব্দ তিনিটা গঠিত হৈছে। এইদৰে শব্দৰ পাছত যোগ হৈ নতুন অৰ্থবাচক শব্দ গঠন কৰা প্ৰত্যয়ক তদ্ধিত প্ৰত্যয় বোলে। অসমীয়াত 2.5 কুৰিৰো অধিক তদ্ধিত প্ৰত্যয় আছে। পৃষ্ঠিত বা জুৰি থকা অৰ্থত অনি প্ৰত্যয় যোগ হোৱা শব্দ যেনে হাবিয়নি, হাবিযোগ অনি, বননি, বনযোগ অনি, ফুলনি, ফুলযোগ অনি, কাঠনি, কাঠযোগ অনি, গছনি, গছযোগ অনি। এইখিনিও তোমালোকে চাবা। তাৰে পিছত চাবা, এইখিনি চোৱা, এইখিনি কিতাপত আছে। নতুন শব্দ আৰু অৰ্থ ইয়াতে কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় এইখিনি ধুনীয়াকৈ এটা পেজত আছে, তোমালোকে চাবা। ইয়াতে তদ্ধিত প্ৰত্যয় যোগ হোৱা আন কেইটামান উদাহৰণ: মূল শব্দ, তদ্ধিত প্ৰত্যয়, নতুন শব্দ আৰু অৰ্থ। ধাৰ হৈছে মূল শব্দ, ৱা হৈছে তদ্ধিত প্ৰত্যয়, নতুন শব্দ হৈছে ধৰুৱা, ধাৰ কৰা লোক। গতিকে এইখিনিও তোমালোকে কিতাপৰ পৰা চাই ল'বা। এতিয়া চোৱা, আমি ক্ৰিয়াকলাপলৈ আহোঁ। ক্ৰিয়াকলাপত এই পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰটোত যিখিনি কুৱেশ্যন আনচাৰ আছে, ইয়াৰ পৰা 1 নম্বৰৰ পৰা আৰম্ভ কৰি যিখিনি তোমালোকক কুৱেশ্যন আনচাৰ লাগে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, আটাইখিনি কুৱেশ্যন আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে স্কিপ নকৰাকৈ তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। বস্তু বিজ্ঞান অধ্যয়ন পাঠ চোৱা, লেচন হৈছে 7, পাঠভিত্তিক প্ৰশ্নোত্তৰ, মাধ্যম অসমীয়া। সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত বস্তু বিজ্ঞান অধ্যয়ন। 1 নম্বৰটোত হৈছে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল। ইয়াতে চোৱা, বিজ্ঞান শাস্ত্ৰ হৈছে জ্ঞানৰ ভঁৰাল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চাবা, বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে। এনচাৰত লিখিবা, বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিবলৈ ধৰিছে। 2 নম্বৰটো চোৱা, বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰি। উত্তৰত লিখিবা, বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিক গুপ্ত তথ্য ভেদ কৰিব পাৰিছে। তাৰপিছত খ নম্বৰটো চাবা, উদগতি পথত কিহে বাধা দিয়ে। জাতীয় কুসংস্কাৰে জাতীয় উদগতিৰ পথত আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদগতি পথত বাধা দিয়ে। তাৰপিছত 9 নম্বৰটো চোৱা, ধন গোলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে। ধন গোলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে।
হাতীয়ে গা লৰালে কি হয় বুলি ভাবি? হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবি। তাৰপিছত বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তথ্য জনা যায়। 2 নম্বৰটোত কি দিছে চোৱা, ধন গোলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়। সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে। ইয়াকে ধন গোলয় বোলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈ হয়। তাৰপিছত প্ৰশ্নটো চোৱা, প্ৰতিধ্বনি কেনেকৈ হয়? হাবিয়নিত বা পাহাৰ, নৈৰ, গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবোৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে। ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈ প্ৰতিধ্বনি হয়। তাৰে পিছতটো চোৱা, কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? এনচাৰত লিখিবা, বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে। ৰেল, জাহাজ, টেলিফোন, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, গ্ৰামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানাৰম চিকিৎসা প্ৰণালী, এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। সেই কাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। তাৰে পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, যে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? এনচাৰত লিখিবা যে বিজ্ঞানীবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন, গ্ৰামোফোন, ফোনোগ্ৰাফ আদি যন্ত্ৰ আৱিষ্কাৰ কৰিছে। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো 6 নম্বৰ, যিখিনি লাগে সেইখিনি দিম তোমালোকক। একেবাৰে শ্বৰ্টকৈ কাটি কুটি শ্বৰ্টকৈ লিখি দিছোঁ চোৱা। কুসংস্কাৰ উদগতিৰ পথৰে এটা বাধা। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে। প্ৰথমতে আমি কি কৰিম, পৰিচয়খিনি দি ল'ম। কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। মানুহৰ মাজত চলি অহা সকলো বিশ্বাসেই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে, এই কথা ক'বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে। মূল কথাখিনিলৈ আহা। প্ৰাচীন কালৰে পৰাই মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কুসংস্কাৰ বোলে। এনে জাতীয় কুসংস্কাৰে জাতীয় উদগতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিগত উদগতিৰ পথত বাধা দি আহিছে। এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে, কাৰণ বিজ্ঞানে এইবোৰ সঁচা মিছা নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে। তাৰে পিছৰ ব্যাখ্যাটো চোৱা, বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান বিজ্ঞানে মানুহক কিমান ডাঙৰ খবৰ দি আহিছে, মানুহ কিমান উপকাৰ কৰিছে, তাৰ কথা ক'বলৈ যাওঁতে পাঠটিত এনেদৰে উল্লেখ কৰিছে। বিজ্ঞানে, মূল কথালৈ যোৱা, বিজ্ঞানে সকলো ধৰণৰ জ্ঞান প্ৰদান কৰিব পাৰে। বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে। বিজ্ঞানে প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰে, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ উদ্ঘাটন কৰিব পাৰে। যেনে ৰেল, জাহাজ, টেলিফোন, টেলিগ্ৰাফ, ফোনোগ্ৰাফ, আমোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, যান বাহন, নানাবিধ ঔষধি আৰু চিকিৎসা প্ৰণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল। গতিকে আজিৰ মানুহৰ জীৱন ধাৰণ সকলোতে দিশতে বিজ্ঞানৰ অৱদান আছে। সেইকাৰণে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কৈছে। তাৰে পিছৰটো চোৱা, মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞানৰ ফল। এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি অনা হৈছে। মানৱ জাতিৰ ওপৰত বৰ্তমান বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে ক'বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰিছে। বিজ্ঞান শাস্ত্ৰ হ'ল জ্ঞানৰ ভঁৰাল। ইয়াৰ দ্বাৰা মানুহৰ মাজত চলি অহা কুসংস্কাৰবোৰ আঁতৰ কৰাৰ উপৰিও প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰি মানুহৰ মাজত প্ৰকৃত সত্য প্ৰকাশ কৰিছে। সমাজৰ সকলো বাধা আঁতৰাই উদগতিৰ পথ বাট বুলিবলৈ বিজ্ঞানে শিক্ষা দিছে। মানুহে আগৰ বেয়া কথা, বেয়া চিন্তা, কুসংস্কাৰ আদি আঁতৰাই লাহে লাহে সভ্যতাৰ পথত আগবাঢ়িছে।
অদ্ভুত অদ্ভুত কাম কৰি আৱিষ্কাৰ কৰি মানুহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী নিৰ্মাণত সহায় কৰি মানৱ সভ্যতাক সকলো ফালৰ পৰাই আগুৱাই লৈ গৈছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো চাবা যে মহাবাক্যটো সকলো কিঞ্চিত কিঞ্চিত দেহে এটা সমুচিত। এই কথাফাকি বস্তুবিজ্ঞান নামৰ অধ্যয়ন নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। বিজ্ঞানবিদসকলৰ বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পৰ্কে ক'বলৈ যাওঁতে পাঠ্যত এই কথাফাকি উল্লেখ কৰিছে। বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, সকলোবিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুংকৰ হয় কথা। সেই দেখি মানুহে এবিধ জ্ঞানৰ মাথোন চৰ্চা কৰে। আন বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজন একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। কিন্তু এটা বিষয়ত সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে। সকলোৱে অলপ অলপ জানিলেহে এটা সম্পূৰ্ণ জনাত সহায় হয়। তাৰে পিছৰটো চোৱা 7 নম্বৰটো বহলাই লিখা। পাঠৰ সহায়ত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা। উত্তৰত লিখিবা পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধন প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীৰে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইটো মিছা কথা, কেতিয়াও এইটো সম্ভৱ নহয়। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত মাথোন। ইয়াতকৈ গুৰুত্বৰ বিষয় মানুহৰ কুসংস্কাৰ আছে। ইয়াৰে এটা দৃষ্টান্ত হ'ল আগৰ দিনত কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা কুপ্ৰথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পৰা যায়। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা ভাল বেয়া নে অন্যায় বুজিব পাৰি। তাৰে পিছৰটো চোৱা যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় যুক্তিৰে মতামত দাঙি ধৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিবা। বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰি। অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰ মূল কাৰণ জানিব পাৰি। আমাৰ সন্মুখত নানা ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, বিয়নীত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছোঁ, কিন্তু কাৰণ সুধিলে আমি ক'ব নোৱাৰোঁ। কিন্তু শাস্ত্ৰ অধ্যয়ন কৰিলে এইবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা আজি ৰেল, জাহাজ, বিমান, বিভিন্ন বাহন, টেলিফোন, গ্ৰামোফোন, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, দূৰবীন, অণুবীক্ষণ, নানাবিধ ঔষধ, নানা ধৰণৰ চিকিৎসা প্ৰণালী ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে। আচলতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্ৰৰে অধ্যয়নৰ ফল। তাৰে পিছৰটো চাবা ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ, প্ৰত্যয় ভাঙি দেখুওৱা। বৰ ইম্পৰ্টেণ্ট, এইবিলাক পৰীক্ষাত আহিব। ৰোৱনী, ৰান্ধনী, নাৱৰীয়া, মৰমীয়াল, পনীয়া, জোনালী আৰু দয়ালু, থৰুৱা। গতিকে চোৱা ৰোৱনী, ৰ যোগ অনি ৰোৱনী, ৰান্ধনী, ৰান্ধযোগ অনি ৰান্ধনী, নাৱৰীয়া, নাওযোগ অৰিয়া নাৱৰীয়া, মৰমীয়াল, মৰমযোগ ইয়াল মৰমীয়াল, পনীয়া, পানীযোগ ইয়া পনীয়া, জোনালী, জোনযোগ আলি জোনালী, দয়ালু, দয়াযোগ আলু দয়ালু, থৰুৱা, ধাৰ যোগ ৱা থৰুৱা। তাৰে পিছত ৰচনা লিখা। পৰীক্ষাত এইবিলাক অকল 8ৰ কাৰণে নহয়, 9ৰ কাৰণে নহয়, একদম আপ টু হায়াৰ ছেকেণ্ডাৰীলৈকে তোমালোকক এইবিলাক লাগিব যে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। ইয়াতে আৰম্ভণি মানুহৰ বিজ্ঞানৰ ওপৰত নিৰ্ভৰ হৈছে কিমানখিনি, বিজ্ঞানৰ অৱদান, অপকাৰ, মন্তব্য আটাইখিনি লিখিব লাগিব। তাৰ 2 নম্বৰ দিছে কম্পিউটাৰ আৰু আধুনিক জীৱন। এইটো গ নম্বৰটো দিছে মানৱ সভ্যতা বিকাশত বিজ্ঞানৰ অৱদান। ঘ নম্বৰটো দিছে দূৰদৰ্শন, ইয়াৰ ভাল বেয়া প্ৰভাৱ। ঙ নম্বৰ কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ। গতিকে চোৱা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। আৰম্ভণিত লিখিবা যে বৰ্তমান যুগত বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যই মানুহক অফুৰন্ত সক্ষমতাৰে ক্ষমতাশালী কৰি তুলিছে। মানুহে আজি যিমান বিজ্ঞানৰ বলত অসম্ভৱকো সম্ভৱ কৰিছে। প্ৰকৃতি ৰাজ্যত সংঘটিত ঘটনাৰ কাৰণ নিৰ্ণয় কৰি প্ৰকৃতিৰ গুপ্ত ৰহস্য ভেদ কৰিছে। আনকি বিজ্ঞানৰ বলত মানুহে টেষ্ট টিউবত মানৱ শিশু জন্ম দিব পাৰিছে। বিজ্ঞানৰ অৱদান, মানৱ জাতিলৈ দিয়া বিজ্ঞানৰ অৱদান তুলনা নাই।
যাতায়াত বা ভ্ৰমণৰ বাবে চাইকেল, মটৰগাড়ী, স্কুটাৰ, কাৰ, মটৰ, বাছ, ৰেলগাড়ী, উৰাজাহাজ, স্থলপথেৰে ভ্ৰমণৰ বাবে পানী জাহাজ আদি আৱিষ্কাৰ কৰি বিজ্ঞানে মানৱ জাতিক দূৰত্ব আৰু সময়ৰ ব্যৱধান কমাই দিয়াৰ উপৰিও ভ্ৰমণ সুখকৰ কৰি দিছে। আধুনিক মানুহৰ মনোৰঞ্জনৰ বাবে বিজ্ঞানে গ্ৰামোফোন, ৰেডিঅ', টেলিভিছন আদিৰ সুবিধা কৰি দিছে। সৰু বস্তু, ৰোগৰ বীজাণু আদি নিৰীক্ষণৰ বাবে অনুবীক্ষণ, দূৰৰ বস্তু দেখিবলৈ বাবে দূৰবীন আদিৰ ব্যৱস্থা কৰিছে। দূৰ সংযোগৰ বাবে টেলিফোন, টেলিগ্ৰাফ, জটিল গাণিতিক সমস্যা সমাধানৰ বাবে কম্পিউটাৰ আৱিষ্কাৰ কৰি মানৱ জাতিৰ উপকাৰ সাধন কৰিছে। আধুনিক মানুহৰ জীৱন যাত্ৰাত এইবোৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰে। বিজ্ঞান প্ৰদত্ত এই সুবিধাবোৰে মানুহৰ জীৱনত সুখময় আৰু আমোদ প্ৰমোদ ভৰা কৰি তুলিছে। তাৰপিছত চোৱা মন্তব্যখিনিত যে মানৱ জাতিৰ ভৱিষ্যত প্ৰগতিৰ বাবে বিজ্ঞান সদা সচেতন। বিজ্ঞান চৰ্চাই মানৱ জাতিক অধিকৰ পৰা অধিকৰ সুবিধালৈকে লৈ যাওক, তাকে আমি আশা কৰোঁ। কিন্তু বিজ্ঞান যাতে হিংসাত্মক কাৰ্যত লিপ্ত নহয়, সেই কথালৈ সদায় সতৰ্ক হৈ থাকিব লাগিব। তাৰে পিছৰটো ৰচনা হৈছে কম্পিউটাৰ আৰু আধুনিক জীৱন। বৰ ইম্পৰ্টেণ্ট যে হিচাপ নিকাচ কৰা এটা এবেকাছ নামৰ যন্ত্ৰ চীন দেশত প্ৰায় ২৫০০ বছৰ আগতে আৱিষ্কাৰ হৈছিল। ১৯ বছৰীয়া ফৰাচী বিজ্ঞানী পাস্কেলে এবেকাছ হিচাপ নিকাচ কৰা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। ১৬১২ চনত চাৰ্লছ বেবেজ নামৰ এজন বিজ্ঞানীয়ে ১৯ শতিকাৰ মাজভাগত পোনপ্ৰথমবাৰৰ বাবে আধুনিক কম্পিউটাৰ আৱিষ্কাৰ কৰাৰ চিন্তা কৰিছিল। এই জনা বিজ্ঞানীয়ে কম্পিউটাৰৰ স্মৃতি ভঁৰালৰ কথাও কল্পনা কৰিছিল। আমেৰিকান বিজ্ঞানী হাৰমান হলৰিয়ে ১৮৯০ চনত কম্পিউটাৰত তথ্য সুমুৱাই ৰাখি প্ৰয়োজন বোধে উলিয়াই আনিব পৰা পদ্ধতিত আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত চোৱা ১৯৪৪ চনত আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এটা বিদ্যুৎ যান্ত্ৰিক কম্পিউটাৰ আৱিষ্কাৰ কৰে। ইয়াৰ দুবছৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেচিলভেনিয়া বিশ্ববিদ্যালয়ে এনিআক নামৰ ইলেক্ট্ৰনিক কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়াইছিল। এই আৱিষ্কাৰৰ পিছৰে পৰা কম্পিউটাৰৰ ক্ৰমাগত বৰ্ধমান হ'বলৈ আৰম্ভ কৰে আৰু পৃথিৱীত এক বৈপ্লৱিক পৰিৱৰ্তন আনে। প্ৰথমে কেৱল জটিল গাণিতিক সমস্যা সমাধানৰ বাবে প্ৰস্তুত কৰা কম্পিউটাৰে পিছলৈ সকলো দিশকে সামৰি কম্পিউটাৰৰ ক্ষেত্ৰখন অভাৱনীয়ভাৱে বিস্তৃত কৰি তুলি। চোৱা দৈনন্দিন জীৱনত কামবোৰ কম্পিউটাৰ ব্যৱহাৰ হ'বলৈ ধৰিছে। নেটৱৰ্ক চোৱা উন্নত দেশবোৰত দৈনন্দিন জীৱনত কামবোৰ কম্পিউটাৰত ব্যৱহাৰ হ'বলৈ ধৰিছে। নেটৱৰ্কৰ সহায়ত যিকোনো কম্পিউটাৰে আন কম্পিউটাৰৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি আনিব পাৰে। উন্নত দেশবোৰত কম্পিউটাৰে গাড়ী মটৰক পথ নিৰ্দেশ কৰিব পাৰে। মানুহে এতিয়া ব্যক্তিগতভাৱেও কম্পিউটাৰৰ ব্যৱহাৰ কৰিব পাৰে আৰু লাগতিয়াল তথ্য সংগ্ৰহ কৰি ল'ব পাৰে। কৃষক, ব্যৱসায়ী, চাকৰিয়ালসকলে নিজৰ প্ৰয়োজনীয় তথ্য কম্পিউটাৰ যোগে সংগ্ৰহ কৰিব পাৰে। আনকি চাকৰি কৰা কৰ্মচাৰী কাৰ্যালয় নোযোৱাকৈ ঘৰৰ পৰাই ব্যক্তিগত কম্পিউটাৰৰ সহায়ত নিজৰ কাম কৰিব পাৰে। এক কথাত ক'ব লাগিলে আধুনিক জীৱনৰ ওপৰত কম্পিউটাৰে কল্পনাতীত প্ৰভাৱ বিস্তাৰ কৰিছে। আধুনিক সমাজখন খোজ মিলাই চলাবৰ বাবে কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয় অপৰিহাৰ্য হৈ পৰিছে। এই কথালৈ লক্ষ্য কৰিয়েই বৰ্তমান বিশ্ববিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষা বা পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে। কম্পিউটাৰ বিজ্ঞানে মানুহক অসম্ভৱকো সম্ভৱ কৰাৰ ক্ষমতা দিছে। ভাবিব নোৱাৰি ভৱিষ্যতৰ দিনত কম্পিউটাৰে মানুহক কিমান সক্ষম কৰিব। তাৰে পিছৰটো চোৱা মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান। ইম্পৰ্টেণ্ট আদিম মানুহ আৰু আধুনিক মানুহৰ জীৱন যাপন পদ্ধতিৰ তুলনাত চালে অনুমান কৰা টান হ'ব যে আদিম মানুহৰ পৰা বৰ্তমানৰ আধুনিক মানুহলৈ পৰিৱৰ্তনৰ বাবে কিমান যুগ অতিবাহিত কৰি বৰ্তমানৰ সভ্যতাৰ অৱস্থা পাইছে। আদিম যুগৰ মানুহ আছিল বৰ্বৰ, অঘৰী, অসংগঠিত অঘৰী মানুহে প্ৰাকৃতিক সংগঠন মতে যেতিয়া জুইৰ আৱিষ্কাৰ কৰিব পাৰিছিল, জুইত পুৰি জীৱ-জন্তুক মাংস খাবলৈ শিকিছিল, শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰি জন্তু বধ কৰিব শিকিছিল, মাটিত গছৰ গুটি সৰি গজালি মেলা দেখা খেতি কৰাৰ কথা
শিকিছিল, জীৱিকাৰ বাবে সততে প্ৰয়োজনীয় পানীৰ ওচৰত ঘৰ সাজি থাকিবলৈ শিকিছিল। তেতিয়াই মানুহে সভ্যতাৰ পথত প্ৰাথমিক খোজ পেলাইছিল। আখৰ আৰু ছপা যন্ত্ৰ আৱিষ্কাৰে মানুহৰ সভ্যতা বিকাশত প্ৰভূতভাৱে সহায় কৰিছিল। চোৱা, ৰেডিঅ', টেলিভিছন, কম্পিউটাৰ আদি যন্ত্ৰ মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বিবিধ সামগ্ৰী, খাদ্যবস্তু আদিও বিজ্ঞানে সুলভ কৰি তুলিছে। আধুনিক মানুহৰ জীৱন বিজ্ঞানৰ অৱদানে আৰাম আৰু সুখ সমৃদ্ধিৰে ভৰা আৰু মৰ্যাদাশালী কৰি তুলিছে। পুৰণি কালত আকস্মিকভাৱে সংঘটিত প্ৰাকৃতিক দুৰ্যোগত বহুতো মানুহৰ প্ৰাণ হেৰুৱাব গাত পৰিছিল। কিন্তু আধুনিক মানুহক বহু আগতেই বিজ্ঞানে ধুমুহা, ভূঁইকঁপ, আগ্নেয়গিৰিৰ অতিবৃষ্টি, শিলাবৃষ্টি, ছুনামি আদিৰ আগজাননী দি নিৰাপদ ঠাইত আশ্ৰয় লোৱাৰ সুযোগ দিছে। বিজ্ঞানে মানুহক অধিক সচেতন, কৌশলী কৰি তুলিছে। মানুহক বুদ্ধিয়ে বিজ্ঞানক নিত্য নতুন আৱিষ্কাৰৰ বাবে ব্যৱহাৰ কৰাৰ বাবে অহৰহ পৰীক্ষা নিৰীক্ষা চলাই আছে। বিজ্ঞানৰ চৰ্চা আৰু মানুহৰ বিকশিত বুদ্ধিয়ে অদূৰ ভৱিষ্যতে মানুহক আৰু কিমান ক্ষমতা দিব ভাবিব নোৱাৰি। চোৱা, বিজ্ঞানৰ অৱদানে দিনে দিনে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ নিব লাগিছে। সেইকাৰণেই বৰ্তমান মানৱ সভ্যতাৰ বিকাশ বিজ্ঞানৰ অৱদান বুলি কোৱা হৈছে। বিজ্ঞানৰ অৱদানবিহীন জীৱন যাপনৰ কথা আধুনিক যুগৰ মানুহে ভাবিবই। তাৰে পিছত 10 নম্বৰটো চোৱা, চমু টকা লিখা। ৰেডিঅ', অনাতাঁৰ, গ্ৰামোফোন, ইণ্টাৰনেট, দূৰাভাষ, টেলিফোন আৰু অনুবীক্ষণ। চোৱা, ক নম্বৰটো ৰেডিঅ' অনাতাঁৰ। 1895 চনত ইটালী দেশৰ বিজ্ঞানী মাৰ্কনিয়ে ৰেডিঅ' বা অনাতাঁৰ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। দূৰদৰ্শন আৱিষ্কাৰৰ পূৰ্বে ৰেডিঅ'ই মানুহক দেশ বিদেশৰ বতৰা দিছিল। মনোৰঞ্জন আৰু জ্ঞান লাভৰ বাবে গীত মাত, নাট, গহীন ইতিহাস আদি পৃথিৱীৰ সকলো ঠাইতে পৰিৱেশন কৰিছিল। দেশৰ সংকট কালত, যুদ্ধ বিগ্ৰহৰ সময়ত ৰেডিঅ'ই বাতৰি যোগান আৰু ল'বলগীয়া সতৰ্কবাণীৰ জাননী দিছিল। আজিও ৰেডিঅ'ৰ জনপ্ৰিয়তা কমি যোৱা নাই। দূৰদৰ্শনে ঢুকি নোপোৱা ঠাই আৰু কৰ্মব্যস্ত মানুহক ৰেডিঅ'ই আজিও বা-বাতৰি যোগোৱাৰ উপৰিও মনোৰঞ্জন দি আছে। গতিকে চোৱা, ল'ৰা ছোৱালী দুটাই হাল্লা কৰি আছে, গতিকে তোমালোকক মই গাই নিদিওঁ। চোৱা, ইয়াতে মই ধুনীয়াকৈ দি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি লোৱা। ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি লৈ কপিত লিখি ল'বা। তাৰপিছত চোৱা, ইণ্টাৰনেটটো এনেকৈ ধুনীয়াকৈ লিখি দিছোঁ, একদম শ্বৰ্টকাট কৰি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। এতিয়া চোৱা এনেকৈ। তাৰপিছত আছে দূৰভাষ, টেলিফোনটো ইয়াতে চোৱা, ইয়াতে বৰ হাল্লা কৰি আছে। তাৰপিছত আছে অনুবীক্ষণ, এইটো চোৱা, এইটো লিখি ল'ব। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা? ইহঁতৰ কাৰণে অলপ ডিষ্টাৰ্ব হৈছে, বেয়া নাপাবা। গতিকে বাকীখিনি ভিডিঅ'টো চাই কেনেকুৱা পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।